এইবিলাক মাস্ক পিন্ধি লৈ কৰা হয় মই এটা দেখুৱাইছো অকণমান নতুন সংযোগেৰে আমি মুখাক আগুৱাই নিয়া চিন্তা কৰিছো আৰু সেয়া হ'ল মুখাৰে বিশেষ গতিকে এইখিনি এই ক্ষেত্ৰত পৰম্পৰা ৰক্ষা কৰা হৈছে আৰু জড়িত আমি বিভিন্ন কলা দিশতে এইবিলাক বাঁহৰে একোটা বিদেশলৈ যায় উৰিষ্যা গতিকে এইবিলাকো এতিয়া আমি আমাৰ হাতেদি কৰি এইবিলাক আগবঢ়াই নিয়া হৈছে এইটোৰ ওপৰত আমি ভবা নাই কোনো ৰং বা কাপোৰ লগাই ইয়াক আৰু ঢাকি বাঁহ আমাৰ নৰ্থ ইষ্টৰ বিশেষ তাতে অসমত বহুত বাঁহ আমি বাঁহেৰে সুন্দৰ সুন্দৰ কাম কৰিব পাৰোঁ আৰু সেই ল'ৰাবিলাকক এতিয়া শিকাই অৱশ্যে এইখিনি অকণমান সিহঁতে পৰা নাই এখন দিন লাগিব কিন্তু মুখাৰ লগত জড়িত হৈ সেই ল'ৰাবিলাক এতিয়া সুন্দৰকৈ তেওঁলোকে চলি আছে মুখাৰে এটা সুন্দৰ হেৰি দিছে আৰু তাৰ ওপৰত আমি মুখাৰে অভিনয় কৰি ২৭টা টেবুলৰ মাজৰ পৰা আমি দ্বিতীয় স্থানলৈ ওলাই আহিবলৈ সক্ষম হৈছোঁ বাট অসমবাসীৰ মানে নহয় ২০১৬ চনত আমি এয়া লণ্ডন ব্ৰিটিছ মিউজিয়ামত য'ত আমাৰ সেই কাপোৰখন আছে আছে সেইখনৰ লগত আমি অকণমান সংযোগ হৈছিলোঁ কৃষ্ণ ইণ্ডিয়া গাৰ্ডেনৰ আছাম নমাৰ কাৰণে তেতিয়া ১৬ চনত তেতিয়া আমাক দায়িত্ব দিলে এখন মানে হেৰি প্ৰদৰ্শনী মুখাৰে আৰু সেই প্ৰদৰ্শনীখন হৈ গ'ল আৰু তাতে এই ৰিচাৰ্ড ব্লাকন সেই সময়তে আহি আমাক দায়িত্ব দিলে কিউৰেটৰ আৰু তাতে প্ৰদৰ্শনী হৈ গ'ল এতিয়া মুখা সুন্দৰকৈ সজাই ৰাখিছে সেই বিদেশত গতিকে এইবিলাক আমাৰ আপোনালোকৰ এই শিল্পকৰ্ম অসমৰ বিদেশত গতিকে সিও এটা প্ৰচাৰ প্ৰসাৰ ক্ষেত্ৰত এই বিষয়টোৱে আমাক যথেষ্ট সহায় কৰিলে যাৰ কাৰণে আজি পৰ্যটন ক্ষেত্ৰখন এই মুখা সংস্কৃতিৰ লগত এটা জড়িত আৰু পৰ্যটকৰ মাজুলীৰে এই মুখা শিল্পৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিছে পৰ্যটকৰ কাৰণে বহু পৰ্যটক আহে মুখা চাই আমি এই সমাজৰ কাম বুলি ভাবিছোঁ কাৰণ সমাজখন সুন্দৰ হৈ থাকিবলৈ আমাৰ সংস্কৃতি দৰকাৰ সংস্কৃতি লাগিবই সংস্কৃতিহে আমাৰ সমাজ গঢ়িব গতিকে আমি সদায় সংস্কৃতিক ভাল পাওঁ আৰু সংস্কৃতিৰ মাজতে এতিয়ালৈকে সদায় সোমাই আছোঁ